কথা হ'ল প্ৰত্যেকটো দলৰ এটা নিজা নিজা আদৰ্শ আছে, নিজা নিজা এটা আইডিঅলজি আছে। সেই নিজৰ দলটোৰ যিখিনি কৰ্মকৰ্তা আছে, কাৰ্যকৰ্তা আছে, তেওঁলোকে যদি কিবা তেনেকুৱা ধৰণৰ কাৰ্যকলাপ কৰে, দলৰ বিৰুদ্ধে কিবা কাৰ্যকলাপ কৰে, সেই কথাবিলাক দলৰ মাজতেই দলৰ যিটো অনুশাসন আছে, অনুশাসনমূলক ব্যৱস্থা আছে, তাত দলৰ সম্পাদক আছে, সাংগঠনিক সম্পাদক আছে, সভাপতি আছে, দলৰ মাজতে সেই কথাবিলাক দলৰ মজিয়াত আলোচনা কৰিব লাগে। চ' দলৰ মজিয়াত যদি সেই কথাবিলাক আলোচনা কৰা নহয়, ৰাজহুৱা কৰা হয়, তেতিয়া তাৰ কিছু বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যেনে চাপ চবতে প্ৰাইড আছে ন, উই আৰ লিভিং উইথ প্ৰাইড। আমি উজনি অসমৰ মানুহে স্বাভিমানী, আমি ল'ৰা ছোৱালী মানুহ নহয়। মানুহখিনি স্বাভিমানী, কিন্তু আপুনি ল'ৱাৰ আছামৰ মানুহখিনিক স্বাভিমানী নহয় বুলি কেনেকৈ গম পালে? আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমিতো ল'ৰা ছোৱালীক আমি চলাই আছো। শইকীয়া ডাঙৰীয়া, হয় আমি বুজি পালোঁ, আপাৰ আছামত তেল আছে, কয়লা আছে, চাহপাত আছে, গতিকে আপোনালোকে অসমখনক, ৰাজ্যখনক বেছি ৰেভিনিউ দি আছে। কিন্তু ল'ৱাৰ অসমত একো নাই বুলি আপুনি ভবাটো সেইটো জানো উচিত আপোনাৰ মতে? কাৰণ আপুনি ভাবি চাওক, অসমৰ যিখন ৰাজধানী, হৃদপিণ্ড, সেইখন গুৱাহাটীতে অৱস্থিত, নামনি অসমত অৱস্থিত। অসমৰ শিক্ষা ব্যৱস্থা, যিখিনি উন্নত মানৰ শিক্ষা ব্যৱস্থা, সেইখিনিও গুৱাহাটীতে অৱস্থিত। অসমৰ যিখিনি স্বাস্থ্য, সেই স্বাস্থ্য ব্যৱস্থাখিনিও গুৱাহাটীতে অৱস্থিত। তাতোকৈ ডাঙৰ কথাটো হ'ল, যিখিনি বাণিজ্যিক স্থল, ইয়াৰ পৰাই, গুৱাহাটীৰ পৰাই আদান প্ৰদান হয়। গতিকে তেনেস্থলত আপুনি ৰেভিনিউ কালেকশ্যন কোনে কিমান, কোনখন জিলাৰ পৰা কিমান আহিছে, কিমান দিছে, কোনে কি দিছে, কোনে কি দিয়া নাই, সেইটো এটা বিচাৰ্য বিষয় নহয় আমাৰ কাৰণে, কিন্তু সেইটো বেলেগ কথা। কিন্তু আপাৰ আসামে যে ল'ৱাৰ আসামক চলাই আছে, সেইটো ভবাটো অনুচিত বুলি মই ভাবোঁ। সেয়েহে মই আপোনালোকৰ দৰে মানুহখিনি কম, জনপ্ৰতিনিধিখিনি কম, যে চাওক, আমি যদি এই বৰাক, ব্ৰহ্মপুত্ৰ, আপাৰ, ল'ৱাৰ এইবিলাক কৰি থাকোঁ, ভূপেন হাজৰিকাদেৱে কৈ গৈছে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে মগনীয়া হ'ব।